এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমি সিদ্ধান্ত লৈছোঁ যোনে পঞ্চায়তৰ প্ৰতিনিধি হ'ব তেওঁলোকৰ প্ৰধান কাম হ'ব সৰু সৰু ৰাস্তা বনোৱা আৰু ৰাইজেও সঁহাৰি জনাইছে ডেফিনেটলি আৰু পঞ্চায়তৰটো এটা ৰণসিঙা হ'বই আৰু কাৰণ অহা মানে নতুন বছৰত পঞ্চায়তৰ নটিফিকেশ্যন হ'ব আৰু আমি বিচাৰিছোঁ যে গাঁৱৰ ৰাস্তাখিনি গাঁৱৰ সমস্যাখিনি পঞ্চায়তৰ যোগেদি সমাধা হওক আৰু নতুন প্ৰতিনিধি এতিয়া পঞ্চায়তত প্ৰতিনিধিত্ব কৰিব আৰু পঞ্চায়তী ৰাজ ব্যৱস্থাটো যেনেকৈ একেবাৰে গাঁৱৰ দুখীয়া পৰিয়ালজনলৈকে যাতে আমি পঞ্চায়তী ৰাজ ব্যৱস্থাটো লৈ যাব পাৰোঁ তাৰে এক প্ৰয়াস কৰিছোঁ সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ ৰঙাপাৰাবাসীৰ বাবে খুব খবৰ আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285